মই কাঞ্চি কি হ'ল ঘাঁহ খা ধুনীয়াকৈ খাই লওঁ এয়া চা কেনেকৈ ঘাঁহ খাই আছে আমাৰ কাঞ্চিয়ে পিয়াঞ্চিয়ে নাখায় ঘাঁহ পিয়াঞ্চিয়ে বাঁহৰ গাছ খায় ক'ত যায় কি কৰোঁ নকৰোঁ তেনেকৈ কৰি আছে গাঁৱতে কোনোবাই সেন্দুৰ সানি দিলে তাৰ মূৰত আৰু কাঞ্চিয়ে নেপিয়াৰ খাই আছে ধুনীয়াকৈ কাৰণ বহুত আছে খাবলৈ এইফালে চাওক বহুত আধা বিঘা মাটিত কৰিছিলোঁ ঘাঁহ খেতি এয়া কাঞ্চিও খাই আছে পিয়াঞ্চিও কাঞ্চি আৰু পিয়াঞ্চি আহি আছে আৰু মই যে ঘাঁহ খেতি কৰিছিলোঁ হাতীৰ কাৰণে ঘাঁহ খেতিলৈ গৈ আছোঁ লাহে লাহে কাঞ্চি পিয়াঞ্চি ৰাস্তাত আছে আহি তাকে ঘাঁহ খেতিত লগাই দিম ইয়াতেই খাই ঘাঁহ আৰু বলক এতিয়া ঘাঁহ খেতিলৈ যাওঁ পিছফালে জংঘল হ'ল আৰু অলপ অলপ বাৰিষাৰ বতৰ আৰু বৰষুণ পৰি থাকে সেইকাৰণে জংঘল অলপ বেছি আৰু আহি পামেই এতিয়া ঘাঁহ খেতি বহুত জংঘল হৈ গ'ল এই কলবিলাক চব কাঞ্চি পিয়াঞ্চি চামিলি সিহঁতে খাই ইয়াত পেলাই থৈছে মুহাবিলাক ইয়াতে আকৌ গজি গৈছে আৰু ইয়াত ঘাঁহ খেতি ইয়াতে মানে ঘাঁহ খেতি কৰিছিলোঁ আধা বিঘা মাটি গৰুকো কাটি কাটি আনি খুৱাওঁ আকৌ আমাৰ হাতীকেইটাও খায় আৰু ইয়াত জানে নাই এটা কথা ইয়াত মানে সাপো আছে অজগৰ সাপো আছে মানে বহুত ডাঙৰ এটা হাবি হৈ গ'ল ইয়াত 3 বছৰমান আগত লগাইছিলোঁ ঘাঁহ নেপিয়াৰ ঘাঁহ আৰু জম্মু ঘাঁহ চুলুং পিছত কাজিৰঙা পাহাৰৰ পৰা আনিছিলোঁ অকণমান আনি মুহাবিলাক লগাইছিলোঁ চাওক কিমান ডাঙৰ এতিয়া হাবি হৈ গ'ল আৰু ইয়াতে কাঞ্চি পিয়াঞ্চিতে ঘাঁহ খায় খুব ভাল পায় কিন্তু লক্ষীমাই নাখায় আৰু এইফালে চাইচোন এই কলবিলাকো কাঞ্চিয়ে খাই মুহাবিলাক পেলাইছে কাঞ্চিয়ে চামিলিয়ে আৰু ইয়াতে গজি গৈছে আৰু এইটো ঘাঁহ খেতি ইয়াতে ঘাঁহ খুৱাওঁ কাঞ্চিহঁতক খুব ভাল পায় খাবলৈ লক্ষীমাই নাখায় আৰু গছপুলি লগালোঁ এবাৰ বহুত 150-200 মান গছপুলি লগালোঁ গমাৰি চেগুন তিতাচফা এইবিলাক লগালোঁ আৰু বন কৰৈ খুব হৈছে এই হাবিৰ ভিতৰত একদম সেই পিছফালে বহুত ডাঙৰ আছে একদম সেইফালে গ'লে বহুত ডাঙৰ আৰু লক্ষীমাই ঘাঁহবিলাক পচন্দ নকৰে মানে বহুত হাতী আছে ঘাঁহ নাখায় কিছুমান হাতী আছে ঘাঁহ খায় যেনেকৈ কাঞ্চিয়ে খুব খায় চামিলিয়ে খায় আন হাতীবিলাকে খায় খালি লক্ষীমাই বহুত বাচি খায় আৰু সিহঁত আহি আছে এতিয়া খুৱাম বাৰু দেখুৱাম আপোনালোকক মূৰত আমাৰ ঘৰত কাঞ্চি আৰু পিয়াঞ্চি আহিলে আৰু মোৰ এই চাওক মোৰ কি অৱস্থা মোৰ এক্সিডেণ্ট হৈছিলে কেইদিন আগত কাজিৰঙাত মানে মোক বনৰীয়া হাতীয়ে খেদিছিলে য'ত পাহাৰৰ পৰা জঁপিয়াই দিলোঁ আৰু পৰি মুখৰ ছাল বাকলি চব এৰুৱালে মোৰ এই বনৰীয়া হাতীক মানে মই খেদি লৈ গৈছিলোঁ একদম পটককৈ হাতী একদম ঘূৰি আহি মোক খেদিলে মই একদম দৌৰি একদম জঁপিয়াই দিলোঁ গৈ একদম পৰি কিনে পাথৰত লাগি মূৰ চুৰ পূৰা কাটি ফালি অৱস্থা নাই মোৰ মুখ উঠ চব কাটি গ'ল আৰু এই চাওক এতিয়া বৰ্তমান আমাৰ ঘৰৰ পিছফালে আৰু ইয়াতে ঘাঁহৰ খেতি কৰিছোঁ নেপিয়াৰ ঘাঁহৰ খেতি নেপিয়াৰ আৰু জম্বু ঘাঁহ আৰু কাঞ্চি আৰু পিয়াঞ্চি খুৱাম মানে আধা বিঘা মাটিত লগাইছোঁ মই হাতীক খুৱাবলৈ নেপিয়াৰ ঘাঁহ আৰু ইয়াতে আৰু কাঞ্চি পিয়াঞ্চি আহি আছে আমাৰ ঘৰৰ বাৰীৰ পিছফালে আৰু এইবিলাক হাতীকো খুৱাওঁ আমি গৰুকো খুৱাওঁ আমাৰ ঘৰত জাৰ্চি গৰু আছে গাই গৰু খুৱাবলৈ এইবিলাক খেতি কৰিছোঁ হাতীকো খুৱাওঁ আৰু কাঞ্চি পিয়াঞ্চি আহি পালে আমাৰ ওচৰত আপোনালোকে চাবই আৰু এয়া হ'ল আমাৰ কাঞ্চি পিয়াঞ্চি সেয়া ৰৈ আছে কাঞ্চি পিয়াঞ্চি এই কলগছবিলাক আমাৰ কাঞ্চিয়ে খাই ইয়াত পেলাই থৈছিলে মুহাবিলাক আৰু ইয়াতে কলগছ এতিয়া মানে হৈ গ'ল আৰু কল আৰু কেইদিন পিছত সিহঁতে খাব পাৰে এইবিলাক কলগছ আৰু ককা দেউতা হাতী নাতিৰ যোনটো দেৱীলাল আৰু এটা নাম বিকুধৰ ফিল্মত বিকুধৰ আছিলে আৰু অৰিজিনেল নাম হ'ল দেৱীলাল আৰু দেৱীলাল হাতী মৰিছিলে যে এই বগৰী গছজোপাতে বন্ধা আছিলে আৰু বয়স হৈছে আৰু কাৰেণ্টৰ শ্বৰ্ট খাই মাহঁতৰ গাফিলতে তেনেকৈ মৰিছে মই তেতিয়া নাছিলোঁ আৰু মৰাৰ পিছত তাৰ ডেড বডিটো ইয়াতে ৰখা হৈছিলে ইয়াতে পুতিছে জেচিবিৰে এইখিনি জেগাত বিকুধৰক আৰু বহুত পুৰণা জেগা হয় হাতীৰ আৰু এয়া কাঞ্চি আৰু আমাৰ পিয়াঞ্চি এয়া আহি পালেই আৰু সিহঁতক নেপিয়াৰ ঘাঁহ খুৱাব দিম সেই আমাৰ কাঞ্চি ওপৰত আছে বিনোদ আৰু আমাৰ পিয়াঞ্চি মামা মামা ভিতৰত লৈ যাবা ৰাস্তা এইফালে গেট আছে মামা আহা সেয়া আমাৰ কাঞ্চি সিহঁতক লৈ যাওঁ খেতিৰ মাজত বহুত জংঘল তলত পানীও আছে আপোনালোকে চাবই সেয়া আমাৰ কাঞ্চি আৰু পিয়াঞ্চি এইফালে লৈ আহ আৰু বহুত ডাঙৰ খেতি নেপিয়াৰ ঘাঁহৰ খেতি এইয়া চাওক কিমান ডাঙৰ খেতি নেপিয়াৰ ঘাঁহ
আৰু আমাৰ ইয়াৰ কাঞ্চি আৰু পিয়াঞ্চি এটা খেতিত এণ্ট্ৰি সিহঁত খেতিত ঘাঁহ খাব নেপিয়াৰ ঘাঁহ সিহঁতৰ কাৰণে আৰু খেতি কৰা হ'ল সিহঁতেই খাব ন গৰু ছাগলীও খায় এতিয়া কাঞ্চি আৰু পিয়াঞ্চি খাব যা বহুত জংঘল যা খাই থাকগৈ আৰামত যা সেয়া আমাৰ পিয়াঞ্চি ম'ম' ম'ম' যোৱা যোৱা খুলি দে ইয়াতে খাই থাকিব খাই থাক ধুনীয়াকৈ আৰু কাঞ্চি আৰু পিয়াঞ্চি তেওঁ নেপিয়াৰ খাব ইয়াত লাগিলে খোৱাত খুব ভাল পায় এইবিলাক খাবলৈ নেপিয়াৰ আৰু জম্বু দুটা ঘাঁহ আছে দুটা কোৱালিটিৰ সিহঁতে খাই থাকক ধুনীয়াকৈ আমাৰ কাঞ্চি আৰু পিয়াঞ্চিয়ে ঘাঁহ খাই আছে কাঞ্চিয়ে আৰু আমাৰ পিয়াঞ্চি ম'ম' সেইফালে বাঁহৰ গাছ খাই আছে সেই আছে আমাৰ পিয়াঞ্চি বাঁহৰ গাছ খাই আছে এয়া এয়া আমাৰ পিয়াঞ্চি দুষ্ট দুষ্টজনী আমাৰ পিয়াঞ্চি এই আমাৰ পিয়াঞ্চি আৰু আমাৰ কাঞ্চি ম'ম' কাঞ্চি কি হ'ল ঘাঁহ খা ধুনীয়াকৈ খাই লওঁ এই আছে কেনেকৈ ঘাঁহ খাই আছে আমাৰ কাঞ্চিয়ে পিয়াঞ্চিয়ে নাখায় ঘাঁহ পিয়াঞ্চিয়ে বাঁহৰ গাছ খায় ক'ত যায় কি কৰোঁ নকৰোঁ তেনেকৈ কৰি আছে গাঁৱতে কোনোবাই সেন্দুৰ সানি দিলে তাৰ মূৰত আৰু কাঞ্চিয়ে নেপিয়াৰ খাই আছে ধুনীয়াকৈ কাৰণ বহুত আছে খাবলৈ এইফালে চাওক বহুত 8 বিঘা মাটিত কৰিছিলোঁ ঘাঁহ খেতি এয়া কাঞ্চিও খাই আছে পিয়াঞ্চিও খাই আছে লক্ষীমাই নাখায় চামিলে খায় আকৌ মানিকেও খায় কিন্তু লক্ষীমাই নাখায় লক্ষীমাই বহুত বাচি খায় মানে ছোৱালী মানুহে বহুত কিছুমান ছোৱালী মানুহ আছে নহয় বহুত বাচি খায় সেই তেনেকুৱা লক্ষীও বহুত বাচি খায় কিন্তু কাঞ্চি ভাল কাঞ্চি চামেলি মানিক এইবিলাক বেলেগ খাতিবিলাক ভাল খুব ধুনীয়াকৈ যিকোনো বস্তু খায় কিন্তু লক্ষীমাই নাখায় কিন্তু কাঞ্চি খোৱাত ভাল সেই চাক কিমান ধুনীয়াকৈ খাই আছে কিমান মৰমত আৰু পিয়াঞ্চিয়ে খেলি দুষ্টামি কৰি আছে এচাক আৰু নেপিয়াৰ গ্ৰেছ হয় নেপিয়াৰ হয় লগত জাম্বো আছে মিক্স দুটা মিক্স আছে খেতিত আৰু কিমান ধুনীয়াকৈ খাই আছে কাঞ্চিয়ে এচাক বুটলি খাই আছে আৰু পিয়াঞ্চিয়ে মুহাবিলাক চুবাই আছে ইয়াত বাঁহপাতো আছে বাঁহপাতো খাব লাহে লাহে খাই থাকিব আৰু সিহঁতৰ কাৰণে আৰু খেতি খাওক আৰু ন সিহঁতৰ কাৰণে খেতি কৰিছে আৰু সিহঁতে খাবই আৰু খাই থকা বস্তু ধুনীয়াকৈ এয়া চাওকচোন বহুতখিনি এতিয়া খাবলৈ বাকী আছে খাব আৰু লাহে লাহে খাই থাকিব আৰু অহাকালি বিশ্বকৰ্মা পূজা বুলি আহিছে ঘৰত ন ম'ম' ম'ম' বাই বাই দি দিয়া বাই বাই ম'ম' আমাৰ পিয়াঞ্চিয়ে বাই বাই দিলে তো সিহঁতে খাই থাকক ধুনীয়াকৈ ডিষ্টাৰ্ব নিদিওঁ ধুনীয়াকৈ খাব লাগে আৰু ইয়াৰ পৰা আপোনালোক এৰিছোঁ বাই বাই ম'ম' ক'ত যোৱা যাব নালাগে নাপায় এইফালে যাবলৈ আহা নালাগে নালাগে যাবলৈ নমস্কাৰ এয়া আমাৰ কাঞ্চি পিয়াঞ্চি আৰু লক্ষীমাৰ কাৰণে ভীমকল পাৰিব আহিলোঁ সেয়া কল মানে পকিব আৰু 2-4 দিন পিছত এতিয়া নমাই দিওঁ নহ'লে কেৰকেটুৱা নহ'লে ডাঙৰ বান্দৰবিলাকে খাই দিব আৰু আমাৰে বাৰী হয় পিছতে দাদাই ঘৰ বনাই আছে RCC আৰু ইয়াতে কাঞ্চি পিয়াঞ্চিত গা ধোৱা এইখিনি জেগাতে গা ধোৱা জেগাখিনি ভাল আৰু জানে গাঁৱলীয়া ল'ৰা গাঁৱৰ মানুহ এনেকৈ থাকোঁ আমি আৰু এই ভীমকলজোপা এতিয়া ভীমকল পাৰিম একথোক বজাৰৰ পৰাও কিনি আনো বহুত দাম এইবিলাক এইটো নহ'লেও বজাৰৰ পৰা আনিব গ'লে 400 টকা ল'ব এতিয়া ঘৰত আছে নিজৰ বাৰীৰে কল এতিয়া কলখিনি ভাঙি কৰি লৈ যাম আৰু ধুনীয়াকৈ হৈ যাব ন কিবা পাৰিব লাগে ভীমকল চাব ধুনীয়াকৈ ভাঙি আহি যাব মানে কলবিলাক বেয়া নহয় কৰি গ'ল এনেকৈ পাৰিব লাগে নহ'লে বহুত অনিষ্ট হয় ভাঙি যায় এনেকৈ মানে নাভাঙে এতিয়া কাঞ্চি পিয়াঞ্চি আহিব সিহঁতে আহিলে কলগছটোও খুৱাই দিম আৰু কলবিলাক 2-4 দিন পিছত পকি যাব এতিয়া পকিলেই ক'বলৈ গ'লে গছ পকায় এতিয়াও খাই দিব কিন্তু নোখোৱা 2 দিন পিছত খুৱাম এতিয়া আৰু লৈ যাম ঘৰলৈ এইটো ঘৰো হৈ যাব কেইদিনত এনেকৈ পাৰিলে মানে ভাল দিগদাৰ নাই এইটো কিমান ডাঙৰ দালে বহুত ডাঙৰ এইটো বজাৰৰ পৰা কিনিব হ'লে 400 টকা লাগিব নহ'লেও নিজৰ বাৰীৰ নিজৰ ঘৰৰ আৰু টেনশ্যন নাই দেখাই ল'লোঁ
এতিয়া ঘৰলৈকে লৈ যাম আৰু বিন্দাছ, টেনশ্যন নাই। দাখন আনিব লাগে, চাইকেলটো ধৰক। দাখন বা গোট থলোঁ, এইটো গছ থাকক, এইটো কাঞ্চি নহ'লে লক্ষীমাই নিজে ভাঙি খাই দিব। এইটো বাঁহটো লৈ লওক, ব'ল দুদিনত